হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক ভালে আছা। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 16 ডায়েৰী অফ এ বানিয়ান ট্ৰী, এই লেচনটিৰ তোমালোক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। বহুত ভাল লাগে এইটো পঢ়ি, গতিকে তোমালোকে মনোযোগেৰে শেষলৈকে চাই যোৱা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। এতিয়া চোৱা, ডায়েৰী মানেনো কি হয়? ডায়েৰী মানে হৈছে তোমালোকে দিনটোত কি কৰা কি কি নকৰা তোমালোকে নিশ্চয় লিখা, হয়নে? গতিকে ইয়াকে কোৱা হয় ডায়েৰী বুলি। গতিকে যেনে ধৰা কালি তোমালোকে কি কি কৰিলা, ক'ত গ'লা, কি কি খালা, এনেকুৱা ধৰণৰ বস্তুবোৰ। গতিকে ডায়েৰী অফ এ বানিয়ান ট্ৰী মানে হৈছে বটগছ, অৰ্থাৎ বটগছৰ ডায়েৰী। বটগছে ইয়াতে কি লিখিছে আমি চাওঁ আহাচোন। ইয়াতে চোৱা, yesterday I saw a fowler in the forest. yesterday মানে হৈছে যোৱাকালি। I saw মানে মই দেখিছিলো, কি দেখিছিলো? a fowler. fowler মানে কি হয় চোৱা, ইয়াতে লিখা আছে হান্টাৰ অফ বাৰ্ডছ, অৰ্থাৎ চৰাই চিকাৰী। ঠিক আছে, যিয়ে চৰাই চিকাৰ কৰে, চৰাই চিকাৰী কৰি খায় বা বিক্ৰী কৰি দিয়ে, এনেকুৱা ধৰণৰ মানুহ। গতিকে yesterday I saw a fowler in the forest. যোৱাকালি I saw মানে মই দেখিছিলো a fowler, এজন চৰাই চিকাৰী, in the forest, অৰ্থাৎ যোৱাকালি মই ফৰেষ্টত অৰ্থাৎ হাবিত এটা চৰাই চিকাৰী দেখিছিলো। He was laying a net on the ground near me to trap birds. সেই চৰাই চিকাৰীজনে কি কৰিছিল চোৱা, চিত্ৰটোত চোৱাচোন। চিত্ৰত যদি তোমালোকে নিজৰ কিতাপখন উলিয়াই ল'বা, ইয়াতে চোৱাচোন, এইখন হৈছে এখন কি হয়, জাল। ঠিক আছে, আৰু এইডাল হৈছে সেইডাল বটগছ, যিডাল গছে এই ডায়েৰীটো লিখিছে, অৰ্থাৎ কথাখিনি কৈ আছে। তো বটগছডালে কি লিখিছিল? বটগছডালে দেখিছিলে যে যোৱাকালি এজন চোৰাং চিকাৰীক, সেই চোৰাং চিকাৰীজনে কি কৰি আছিল, সেই তেওঁ গছজোপাৰ ওচৰতে এখন কি কৰি আছিলে, এনেকুৱা ধৰণৰ নেট তাত জাপি দি থৈছিলে বা পাতি থৈছিলে। নেট মানে হৈছে জাল। ঠিক আছে, কিহৰ কাৰণে পাতিছিল? যাতে চৰাইবোৰ তাত তেওঁ ধৰিবলৈ পাৰে। নেক্সট চাবা কি হ'ল, he was sprinkled some seeds on the net. আৰু সেই যিখন নেট আছিল, সেই নেটখন তাত তেওঁ পাতি থোৱাৰ পিছত তাত কি কৰিছিল, কিছুমান খাদ্য তাত ওপৰত পেলাই থৈ দিছিলে। অৰ্থাৎ জালখন প্ৰথমতে এনেকুৱা ধৰণে পাতিছিল, পাতি জালখনত এনেকুৱা ধৰণে কিছু খাদ্য ইয়াতে দি থৈ দিছিলে। ঠিক আছে, নেক্সট কি হ'ল চোৱা, I was very worried, অৰ্থাৎ মোৰ বৰ চিন্তিত হৈছিলো। I wished no bird come near the trap. অৰ্থাৎ এইখিনি দেখি গছডালত কি হৈছিল, বৰ চিন্তিত হৈছিল আৰু মনতে ভাবিছিল যে কোনো চৰাই যাতে এই নেটখনৰ ওচৰলৈ নাহে বা এই ট্ৰেপটোৰ ওচৰলৈ নাহে। ট্ৰেপ মানে নেটখন যে পাতি থৈছিল জালখন, ঠিক আছে, সেইটো কথা কৈছে। I love birds that take rest on my branches. আৰু এই বটগছজোপাই কৈছে যে মই চৰাইবোৰ বৰ ভাল পাওঁ। that takes, যে কি কৰে, ৰেষ্ট লয়, that take rest, যে ৰেষ্ট লয়, on my branches, মোৰ এই ডালবোৰত। ঠিক আছে, আৰু চাবাচোন গছৰ ডালত পৰি কি কৰে, চৰাইবোৰে জিৰণি লয় বা চৰাইবোৰে তাত থাকে। Some of them even built nest here. আৰু সেই চৰাইবোৰৰ কিছুমান কি কৰিছিল, সেই বটগছজোপাত, যিজোপা বটগছে এই কথাখিনি কৈছে বা এই কথাখিনি লিখিছে, তো ইয়াৰে কিছুমান চৰাই কি কৰিছিল, সেই গছজোপাতে সি বাহ সাজিছিল। I see them laying eggs and hatch them. I see them, মই দেখা পাওঁ, তেওঁলোকে সিহঁতকেইটা কি কৰে, অৰ্থাৎ চৰাইবোৰে কি কৰে, কণী পাৰে আৰু পোৱালি জগায়। When the little chicks come out of the eggs, they look so cute. যেতিয়া সেই কণীবোৰ ফুটি যেতিয়া সৰু সৰু পোৱালিবোৰ ওলাই আহে, তেতিয়া সিহঁতকেইটাক দেখিবলৈ বৰ ধুনীয়া লাগে। I see them growing up and then fly away one day. আৰু কৈছে যে মই সিহঁতকেইটাক দেখিবলৈ পাওঁ, সিহঁতে এই কণী ফুটি জন্ম পোৱা, আৰু জন্ম পোৱাৰ পিছত সিহঁতে লাহে লাহে ডাঙৰ হোৱা আৰু এদিনাখন উৰি যোৱা।
অৰ্থাৎ লাহে লাহে ডাঙৰ হৈ উৰি গুচি যায়। They are just like my own children. গতিকে সেই চৰাইবোৰ মোৰ কি হয় নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই। এনেকে কোনে ক'লে? এনেকে এই বটগছজোপাই ক'লে বা এই ডায়েৰীখনত লিখিছে। ঠিক আছে, নেক্সট যাবা। I could not sleep last night. বটগছজোপাই কি কৰিব পৰা নাছিল? যোৱাকালি ৰাতি শুবলৈ পৰা নাছিল। I was very much worried about the safety of the birds. কিহৰ কাৰণে তেওঁ শুব পৰা নাছিল? কাৰণ চিন্তিত আছিল, আৰু বটগছজোপা চিন্তিত আছিল। কাৰ কাৰণে চিন্তা কৰিছিল? সেই চৰাইবোৰৰ চেফটিৰ কাৰণে, নিৰাপত্তাৰ কাৰণে চিন্তিত হৈছিল। I know every morning they come in search of food. গতিকে বটগছজোপাই কৈছে যে মই জানো সিহঁতকেইটা কি কৰিব কৰে, প্ৰতিদিনে ৰাতিপুৱাই খাদ্যৰ সন্ধানত আহে। গতিকে পেজ নম্বৰ 96ত কি ক'লে মই এবাৰ ৰিপিট কৰি দিম যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয়। তোমালোকে এবাৰ চাই লোৱা, যদি বুজি পাইছা অলপমান স্কিপ কৰি পিছৰখিনি চাব পাৰিবা। ইয়াতে কৈছে এজন বটগছজোপাই ডায়েৰীত কি লিখিছে এইখিনি আমাক দিয়া আছে। বটগছজোপাই কি দেখিছিলে? যোৱাকালি এজন চৰাই চিকাৰীক দেখিছিল, যিজন চৰাই চিকাৰীয়ে এখন নেট লৈ আহিছিল, আৰু সেইজোপা বটগছ আছিল যিয়ে এই ডায়েৰীখন লিখিছে। তেওঁৰ এই বটগছজোপাৰ ওচৰতে চৰাই চিকাৰীজনে কি কৰিছিল? জাল পাতিছিলে, নেট পাতিছিলে, আৰু নেটখনত কি কৰিছিল? কিছুমান খোৱা খাদ্য, চৰাইবোৰে খোৱা খাদ্য তাৰ ওপৰত থৈ দিছিলে। সেইকাৰণে বটগছজোপা বৰ চিন্তিত হৈছিল আৰু মনতে ভাবিছিল যে কোনো চৰাই যাতে সেই ট্ৰেপটো লৈ নাহে, অৰ্থাৎ সেই নেটখনলৈ নাহে। আৰু বটগছজোপাই কৈছে যে মই চৰাইবোৰ বৰ ভাল পাওঁ, কাৰণ চৰাইবোৰে কি কৰে? মোৰ এই ডালত কি কৰে? ইহঁতকেইটাই ৰেষ্ট লয়। বহুতেই আকৌ কি কৰে? মোৰ গছডালতে, অৰ্থাৎ বটগছজোপাতে কি কৰে? বাঁহ সাজে। আৰু মই দেখিবলৈ পাওঁ সিহঁতে কি কৰে? চৰাইবোৰে কি কৰে? কণী পাৰে, তাৰপিছত পোৱালি জগায়, আৰু যেতিয়া সৰু সৰু পোৱালিবোৰ জগাৰ পিছত দেখিবলৈ বৰ ধুনীয়া হয়, আৰু লাহে লাহে সিহঁতবোৰ কি হয়? ডাঙৰ হয়, আৰু এটা সময়ত উৰিব পৰাও হয়। গতিকে সিহঁতকেইটা মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই। গতিকে সেইকাৰণে কি কৰিব পৰা নাছিল? বটগছজোপাই শুব পৰা নাছিল, আৰু বটগছজোপা কি হৈছিল? বহুত বেছি চিন্তিত হৈ আছিল। কিহৰ কাৰণে চিন্তিত হৈছিল? কাৰণ সেই যিজন চৰাই চিকাৰী আছিল, ফাউলাৰ যিজন আছিলে, তেওঁ কি কৰিছিল? জাল পাতি থৈছিল, সেইকাৰণে তেওঁ শুব পৰা নাছিল, আৰু তেওঁ চিন্তিত হৈছিল চৰাইবোৰৰ নিৰাপত্তাৰ কাৰণে। কাৰণ এই বটগছজোপাই জানে যে প্ৰত্যেক ৰাতিপুৱাই সেই চৰাইবোৰে কি কৰে? খাদ্যৰ সন্ধানত তালৈকে আহে বা বিভিন্ন ঠাইলৈ যায়। If they see those seeds in the trap, they will go there to eat. They will go there to eat and will be trapped in the net. গতিকে বটগছজোপাই ভাবিছে যে সিহঁতে ৰাতিপুৱা সদায়ে খাদ্যৰ সন্ধানত ওলাই আহে, গতিকে সিহঁতে যেতিয়া সেই খোৱা খাদ্য দেখিব তেতিয়া কি কৰিব? খাদ্য খাবলৈ যাব আৰু সেই নেটখনত ফচি যাব। ঠিক আছে, বাট টুডে সামথিং ইন্টাৰেষ্টিং হ্যাপেন। কিন্তু সেইদিনাখন কি হ'ল? কিছু ইন্টাৰেষ্টিং বস্তু হৈ গ'ল। কি ইন্টাৰেষ্টিং হ'ল? চোৱা, in the morning I saw a flock of birds that came to eat the seeds and they were trapped in the net. কি ইন্টাৰেষ্টিং বস্তু হ'ল চোৱাচোন। কি হ'ল? সেইদিনাখন ৰাতিপুৱা এই চৰাই এজাক, এই ফ্লক অফ বাৰ্ডছত এজাক চৰাই কি হ'ল? তালৈকে খাদ্যৰ সন্ধানত আহিল, আৰু সেই খোৱা খাদ্যবোৰ দেখি সেই জালখনত পৰি কি হ'ল? জালখনত ফচি গ'ল। I felt helpless to see them trying to come out of the net in vain. গতিকে I felt helpless, গতিকে মই কি হৈছো? অসহায় অনুভৱ কৰিছো, কাৰণ মই নিজেওতো সিহঁতকেইটাক সহায় কৰিব নোৱাৰো, আৰু সিহঁতকেইটাই যিটো বিপদত পৰি আছিল, গতিকে সিহঁতকেইটাক দেখি মই বৰ হেল্পলেছ, অসহায় অনুভৱ কৰিছো। মানে সিহঁতকেইটাক কি কৰিব বিচাৰিছিল? সহায় কৰিবলৈ বিচাৰিছিল, কিন্তু সহায় কৰিব পৰা নাছিল।
Suddenly, I noticed the eldest bird in the ground, ordering the others to stop flapping their wings and to be silent. এনেকে যেতিয়া সেই চৰাইবোৰে কি হৈ আছিল, জালখনত ফচি আছিল, তেতিয়া কি হৈছিল, হঠাতে বটগছজোপাই নটিচ কৰিছিল যে যিটো এল্ডেষ্ট বাৰ্ড আছে, আটাইতকৈ যিটো বয়সীয়া চৰাই যিটো আছে বা ডাঙৰ চৰাই যিটো আছে, সেইটো কি কৰিছিল, অৰ্ডাৰ কৰিছিল। কি অৰ্ডাৰ কৰিছিল, যে আন যিবোৰ চৰাই আছিল সেই চৰাইবোৰক, পাখিবোৰ অলপ সময়ৰ কাৰণে কি কৰিব, মানে ধৰফৰাই থাকিবৰ কাৰণে মানা কৰিছিলে, চাইলেণ্টলি থাকিবলৈ কৈছিলে। He said, listen to me, we are in danger. অৰ্থাৎ যিটো আটাইতকৈ ডাঙৰ বা এল্ডেষ্ট যিটো বাৰ্ড আছিলে, চৰাই আছিলে, সেই চৰাইটোৱে কি বুলি কৈছিল, যে লিচন টু মি, মোৰ কথাখিনি ভালদৰে মনোযোগেৰে শুনা, এনেকে ক'লে। আৰু তাৰপিছত ক'লে যে উই আৰ ইন ডেঞ্জাৰ, আমি বৰ ডাঙৰ বিপদত পৰিছো। ঠিক আছে। দ্য ফাউলাৰ মে কাম ইন নো টাইম, যিকোনো সময়তে সেইজন চৰাই চিকাৰী আছে, সেই চৰাই চিকাৰীজন আহি পাব পাৰে, এনেকে ক'লে। চ' উই মাষ্ট ট্ৰাই টু ফ্ৰী উইথাউট ৱাষ্টিং টাইম, গতিকে আমি কোনো ধৰণৰ টাইম ৱাষ্ট নকৰি, অৰ্থাৎ টাইম এনেই অতিবাহিত নকৰি আমি কেনেদৰে মুক্ত হ'ব পাৰোঁ, ইয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। উই মাষ্ট নট লছ হোপ, আমি আশা এৰি দিব নোৱাৰো। মানে কোনটো আশা এৰি দিয়াৰ কথা কৈছে ইয়াতে, যে আমি আৰু যে এই যে জালত বন্দী হলো বা নেটখনত যে বন্দী হলো, গতিকে আমি আৰু ওলাব নোৱাৰিম বুলি জালখনৰ পৰা আমি আশা এৰি দিব নালাগে। উই মাষ্ট নট লছ হোপ। আই হেভ এন আইডিয়া, মোৰ লগত এটা কি আছে, আইডিয়া আছে। অল দ্য আদাৰ বাৰ্ডছ looked at him with bright eyes, তেতিয়া সেই চৰাইটোৱে ক'লে যে মোৰ লগত এটা কি আছে, আইডিয়া আছে। তেতিয়া আন যিবোৰ চৰাই জালখনত ফচি আছিল বা নেটখনত ফচি আছিল, সেই চৰাইকেইটাই কি কৰিলে, উজ্জ্বল চকুৰে কি কৰিলে, চালে। কাৰ ফালে চালে, এই যিটো এল্ডেষ্ট বাৰ্ড আছিলে, চৰাই আছিলে, এইটোৰ ফালে চালে। চাই কি ক'লে, চোৱা, হোৱাটছ ইয়ৰ আইডিয়া, তোমাৰ আইডিয়াটোনো কি হয়, এনেকে প্ৰশ্ন কৰিলে। ওৱান অফ দ্য বাৰ্ড আস্কড, কোনে প্ৰশ্ন কৰিলে, এই যিকেইটা চৰাই আছিল ইয়াৰে এটা চৰায়ে কি কৰিলে, প্ৰশ্ন কৰিলে যে কিনো সেইটো আইডিয়া, এনেকে প্ৰশ্ন কৰিলে। তেতিয়া কি হ'ল, চোৱা, দ্য এল্ডেষ্ট বাৰ্ড ছেইড, I will count up to 3 and we all fly together along with the net. তেতিয়া যিটো এল্ডেষ্ট বাৰ্ড আছিলে, ডাঙৰ যিটো চৰাই আছিলে, চৰাইটোৱে ক'লে যে I will count up to 1 to 3, অৰ্থাৎ এনেকে কাউণ্ট কৰিব বুলি কৈছে। 1, চোৱা কেনেকে কাউণ্ট কৰিব, 1 2 3 এনেকে কাউণ্ট কৰিব, অৰ্থাৎ গণনা কৰিব বুলি কৈছে। আৰু যেতিয়াই 3 পাব, তেতিয়া গোটেইকেইটাই কি কৰিব, একেলগে উৰিব। কেনেকে উৰিব, নেটখনৰ সৈতে, এলং উইথ দ্য নেট। ঠিক আছে, কাৰণ গোটেইকেইটা একেলগে যেতিয়া চেষ্টা কৰিব, সেই নেটখনৰ সৈতে গোটেইকেইটাই উৰি যাব পাৰিব, এনেকে ক'লে। ঠিক আছে। তাৰপিছত কি হ'ল, চোৱা, ইফ উই can fly away to our friend mouse before the fowler comes, we will be saved. তাৰপিছত সেই এল্ডেষ্ট চৰাই আছিলে, ডাঙৰ যিটো চৰাই আছিলে, সেইটো ক'লে যে ইফ উই কেন ফ্লাই এৱে টু আৱাৰ ফ্ৰেণ্ড মাউচ, যদি আমি আমাৰ যি বন্ধু, অৰ্থাৎ চৰাইকেইটাৰ বন্ধু আছিলে এটা নিগনি, গতিকে নিগনিটোৰ ওচৰলৈকে যদি আমি উৰি যাব পাৰো, বিফৰ দ্য ফাউলাৰ কামছ, এই চৰাই চিৰিকটিজন অহাৰ আগতে, তেতিয়াহ'লে উই উইল বি ছেভড, আমি কি হ'ম, বিপদৰ পৰা মুক্ত হ'ম, এনেকে ক'লে। তাৰপিছত কি হ'ল, চোৱা, আৱাৰ ফ্ৰেণ্ড মাউচ উইল ডেফিনেটলি কাট দ্য নেট এণ্ড মেক আছ ফ্ৰী। তাৰপিছত ক'লে যে আমাৰ বন্ধু মাউচ মানে নিগনি কি কৰিব, উইল ডেফিনেটলি কাট দ্য নেট, নেটখন আমাক কাটি দিব আৰু আমাক ফ্ৰী কৰিব। অৰ্থাৎ আমি চৰাইকেইটা কিহত ফচি আছিলে, নেটখনত ফচি আছিলে, হয়নে? এই যিখন নেট আছিলে, এই নেটখনত কি হৈছিল, চৰাইকেইটা এনেকুৱা ধৰণে ফচি আছিল। গতিকে সেই নেটখন কি কৰিব, নেটখন সেই নিগনিটোৰ ওচৰলৈকে লৈ গ'লে নিগনিটোৱে নেটখন কাটি দিব, আৰু কাটি দিয়াৰ পিছত সেই চৰাইকেইটা মুক্ত হ'ব পাৰিব। নেক্সট ওৱান,
all the birds agreed to do as the eldest bird had said. গতিকে প্ৰত্যেকটো চৰাই যিকেইটা চৰাই আছে সেই প্ৰত্যেকটো চৰাই সেইটো এল্ডেষ্ট বাৰ্ড আছিল সেই এল্ডেষ্ট বাৰ্ডৰ কথাখিনি শুনিলে এগ্ৰি কৰিলে ঠিক আছে অৰ্থাৎ হয় ভৰ দিলে যে সেইটোৱে তেওঁলোকে কৰিব thus the flock of birds flew away I was so happy এনেকৈ কি কৰিলে 1 2 3 বুলি কৈ গোটেইকেইটা চৰাই একেলগে উৰিবলৈ চেষ্টা কৰিলে আৰু উৰি কাৰ ওচৰলৈকে গ'ল যিটো মাউস আছিলে নিগনিটোৰ ওচৰলৈকে গ'ল নিগনিটোৰ ওচৰলৈ যোৱাত নিগনিটো কি কৰিলে জালখন কাটি দিলে জালখন কাটি দিয়াৰ ফলত সিহঁতকেইটা কি হ'ল মুক্ত হ'ল আৰু বিপদৰ পৰা হাত সাৰি থাকিল ইয়াৰ যিটো পাঠ আছে বা এই যিটো লেসন আছে এই লেসনটোৰ পৰা আমি কি শিকিলো যে বিপদৰ সময়ত আমি কি কৰিব নালাগে বিপদৰ সময়ত আমি বহুত বেছি চিন্তা নকৰি কেনেদৰে আমি বিপদৰ পৰা হাত সাৰিব পাৰো কি কৰিলে বিপদৰ পৰা আমি হাত সাৰিব পাৰো সেয়া আমি চিন্তা কৰিব লাগে হয়নে বহুতে কি কৰে ভয় খাই যায় কোনো এটা বিপদ হলে পটককে ভয় খাই যায় সোনকালে ভয় হৈ যায় তেনেকুৱা আমি কৰিব নালাগে আমি কেনেকৈ সেই বিপদটোৰ পৰা হাত সাৰি থাকিব পাৰি সেয়া আমি চিন্তা কৰিব লাগে লগতে এই পাঠটোৰ পৰা বা এই লেসনটোৰ পৰা আমি এইটো কথা জানিলো যে এই পাঠটিত বা এই লেসনটিত যেনেকৈ এই যিটো ডাঙৰ চৰাই আছিলে এল্ডেষ্ট যিটো বাৰ্ড আছিলে সেই চৰাইটোৰ কথা শুনাৰ কাৰণে বাকীকেইটা সেই জালখনৰ পৰা মুক্ত হ'ল গতিকে আমি সদায় কি কৰিব লাগে আমাৰ জ্যেষ্ঠজন অৰ্থাৎ আমাৰ মা দেউতা বা দাদা বাইদেউ আদিবোৰৰ কথা আমি শুনিব লাগে বা মানি চলিব লাগে তেতিয়া আমি বিপদৰ পৰা হাত সাৰি থাকিব পাৰো বা আমাৰ বিপদ নহয় গতিকে তোমালোকেও তোমালোকৰ মা দেউতাৰ কথা ভালদৰে মানি চলিবা আৰু শুনিবা তেতিয়া তোমালোকৰ জীৱনতো বহুত উন্নতি হ'ব আৰু তোমালোকৰো ভাল হ'ব ঠিক আছে যদি তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা আমাৰ অনলাইন ক্লাছতো জইন কৰি ল'বলৈ নাপাহৰিবা ডেছক্ৰিপশ্যনত এপটোৰ লিংক তোমালোকে পাই যাবা